আপোনালোকে বাৰু হেলনীয়া লাইটৰ খুঁটা দেখিছেনে? নিশ্চয় দেখিছে। অসমৰ চুকে কোণে হালি পৰা লাইটৰ খুঁটা সচৰাচৰ দেখিবলৈ পোৱা যায়। কিছুমান তেনে খুঁটাৰ ওপৰেদি বিদ্যুৎ পৰিবাহীত তাঁৰ যাবও পাৰে, আৰু অন্য কিছুমানত তাঁৰৰ অবিহনে মাত্ৰ শূন্যতাৰ চিন। পিছে কাৰেণ্টৰ খুঁটা হেলনীয়া হোৱাৰ আঁৰৰ কাহিনী বা কি? এই খুঁটাবোৰে হেলনীয়া হৈ থাকিয়েই কেনেধৰণৰ অভিজ্ঞতাৰ সাক্ষী হ'বলৈ পাইছে? কেতিয়াবা আপুনিও নিশ্চয় ভাবিছে চাগে। এই ধৰক প্ৰথম খুঁটা পোতাৰ দিনাখনৰ কথাই চোৱা যাওক। গাঁৱত সেইদিনাখন নিশ্চয় এক কৌতূহলৰ পৰিৱেশ। ইমানকেইটা দশক বিদ্যুতৰ পৰা বঞ্চিত গাঁওখনত সূচনা হ'বলৈ ওলাইছে এক নতুন দিগন্তৰ। বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু কেইজনমান বনুৱাৰ প্ৰচেষ্টাত মাটিত কৰা এটা সৰু গাঁতত খুঁটাটো পোতাৰ যুঁজা চলিছে। গাঁওবুঢ়া আৰু স্থানীয় ৰাইজ গোট খাইছে। সকলোৰে মুখত উৎকণ্ঠা। বনুৱাই টেটু ফালি চিঞৰিছে, এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো কৰিছে খুঁটা পোতাৰ চেষ্টা। অৱশেষত মাটিৰ গাঁতত খাপ খাই স্থিৰ হৈ পৰিছে প্ৰায় কেইফুটমান ওখ কংক্ৰিটৰ খুঁটাটো। সকলোৰে মুখত স্বস্তিৰ নিশ্বাস। পিছে অকল স্থিৰ হ'লেই হ'বনে? চিধাও হ'ব লাগিব, আৰু তাতেই যেন লাগিল যৎটো। ৫-৬জন বনুৱাৰ সমস্ত শৰীৰৰ শক্তি সেই খুঁটাটোত পৰিল যদিও সকলোৰে সমান শক্তিটো নহয়। ৰাস্তাৰ পিনে থকা বনুৱাজনৰ হয়তো শক্তি কম আছিল। তেওঁ ৰাস্তাৰ হেলনীয়া অংশত থিয় দিবলগীয়া হোৱাত নিজৰ সমতা স্থাপনতহে হয়তো অধিক মন দিবলগীয়া হ'ল। কাৰণ যিয়েই নহওক, মুঠতে ৰাস্তাৰ পিনে খুঁটাটো কমকৈ হেঁচা যোৱাত সি চিধা হৈ থিয় হৈ থকাৰ ক্ষমতা হেৰুৱালে। স্থানীয় ৰাইজে নিশ্চয় আপত্তি কৰিছিল। উপস্থিত থকা কনিষ্ঠ অভিযন্তাগৰাকীয়েও কথাটো বুজিছিল। পিছে যি হ'ল হ'ল। এবাৰ খুঁটা মাটিত পোত খালে তাক পোনোৱা টান। ঠিক কৰিবলৈ হ'লে হয়তো আৰু কেইবা ঘণ্টা যাব। বিদ্যুৎ বিভাগৰো দিনটোৰ এটা টাৰ্গেটৰ তাগিদা আছে। এটা খুঁটাতেই দিনটোৰ সময়খিনি খৰচ কৰি দিলে জবাবদিহি কোন হ'ব? আৰু এনেও বিশেষ হালি থকা নাই। ৰাস্তাৰ কাষে কাষে থকা অগণন খুঁটাৰ শাৰীৰ মাজত কোনোবা এটা খুঁটা অলপ বেঁকা হ'লেও বিশেষ লোকচান একো নাই। স্থানীয় ৰাইজে এনেই লগাতকৈ হুলস্থুল বেছি কৰে। পিছে অকল পোতাৰ সময়তেই জানো খুঁটা হালি পৰে? পোন হৈ সদম্ভে থিয় হৈ থকা খুঁটাও কেতিয়াবা সময়ৰ সোঁতত হালি পৰে। এই ধৰক মাটিখিনিৰ প্ৰকাৰ অনুসৰি খুঁটাৰ ভৰ সহিব পৰা ক্ষমতা বেলেগ বেলেগ। কিছুমান বিশেষ প্ৰকাৰৰ মাটিত এই ক্ষমতা নিম্নমানৰ। শেষত কেইবছৰমানৰ ভিতৰতে খুঁটা লাহে ধীৰে হালিবলৈ ধৰে। অতি সন্তৰ্পণে হোৱা এই পৰিঘটনা মানুহৰ চকুত সচৰাচৰ নপৰি কেইবা বছৰৰ অন্তত যেতিয়া খুঁটাটো হালি প্ৰায় পৰাৰ উপক্ৰম হয়, তেতিয়াহে মানুহে কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰে। কেতিয়াবা আকৌ খহনীয়াৰ কবলত পৰিও খুঁটাই নিজৰ স্থিতি ৰাখিবলৈ সক্ষম নহয়। সংহাৰী লুইতৰ বিধ্বংসী ৰূপে যেতিয়া চপৰা চপৰে মাটি খহাই লৈ যায়, তেতিয়া লাইটৰ খুঁটাটোৰো ভেটি উচন হয়। নিজৰ শিপা ছিগিলে সেই খুঁটাই পূৰ্বৰ অহংকাৰ ৰাখিব নোৱাৰা হয়। ওপৰত লাগি থকা কাৰেণ্টৰ তাঁৰ কেইডালৰ সহায়ত হয়তো সি কোনোমতে বাগৰি পৰাৰ পৰা নিজকে বচাই ৰাখে। কেতিয়াবা প্ৰচণ্ড ধুমুহাত গছ-গছনি উভালি গ'লেও কাৰেণ্টৰ খুঁটা থিয় হৈ থাকে। কিন্তু সদায়নে? কিছুমান ধুমুহাৰ প্ৰবল শক্তি নেওচি থিয় হৈ থাকে যদিও সি হালি পৰিবলৈ বাধ্য হয়। কেতিয়াবা ভূমিকম্পৰ জোকাৰণিত হয়তো খুঁটাটোৱে হেৰুৱাই ভাৰসাম্যতা। খুঁটাৰ ওপৰত হোৱা অত্যাচাৰবোৰত অকল প্ৰকৃতিকে জগৰীয়া কৰিলে জানো হ'ব? মানুহৰ কৰ্মকাণ্ডবোৰ আলোচনা নকৰিলে কথাটো আধৰুৱা হৈ ৰ'ব। যিদিনাখন এখন তীব্ৰবেগী বলেৰোৱে অন্ধকাৰৰ মায়াজালত খুঁটাটোত খুন্দিয়াইছিল, সেইদিনা গাঁওখনত তীব্ৰ উত্তেজনা হোৱা বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল।
পুলিচ আৰু স্থানীয় ৰাইজৰ সহযোগত গাড়ীৰ আৰোহী দুজনক উদ্ধাৰ কৰিহে বুজা গৈছিল সুৰাসক্ত দুজন ব্যক্তিয়ে নিজৰ লগতে এটা কাৰেণ্টৰ খুঁটালৈও কি বিভীষিকা আনিব পাৰে। অইন কোনোবা এটা দিনত হয়তো লোক নিৰ্মাণ বিভাগৰ বুলডোজাৰখনে সানিছিল এটা মোক্ষম আঘাত। ইমান বছৰে বানপানী আৰু খহনীয়াৰ কবলত উৱলি যোৱা জৰাজীৰ্ণ ৰাস্তাটো ঠিক কৰাৰ বাবে ৰাইজে কেইবাবাৰো দাবী জনাইছিল। শেষত যিদিনা ৰাস্তাৰ মেৰামতিৰ কাম আবণ্টন হোৱাৰ খবৰ আহিছিল, সেইদিনা গাঁৱত হৈছিল এক উৎসৱমুখৰ পৰিৱেশ। কেইমাহমানৰ ভিতৰত বিভাগৰ কৰ্মচাৰী আৰু ঠিকাদাৰে আৰম্ভ কৰি দিছিল কাম। আৰু তেনে এটা দিনতে হয়তো বুলডোজাৰ চালকৰ অন্যমনস্কতাত কাৰেণ্টৰ খুঁটাটো হালি পৰিছিল। কিন্তু মাটিৰ পৰা তেতিয়াও বিচ্ছিন্ন হোৱা নাছিল, আজিও হোৱা নাই। এই হেলনীয়া খুঁটাটো আজিও তাতেই থিয় হৈ আছে। হালি গৈছে যদিও হাৰ মানি যোৱা নাই। তাৰ ওচৰে পাজৰে হোৱা কেইবাটাও ঘটনা পৰিঘটনাৰ সাক্ষী সি। এই ধৰক খুঁটাটোৰ গুৰিতে এটা কুকুৰে নিজৰ সীমা নিৰ্ধাৰণ কৰিবলৈকে প্ৰস্ৰাৱ কৰি থৈ যোৱা দৃশ্যটো, নাইবা কোনোবা এটা চিলনী চোৰে পুৱা প্ৰাতঃভ্ৰমণত ওলোৱা মহিলাগৰাকীৰ ডিঙিৰ চেইনডাল থাপ মাৰি ছিঙি লৈ বাইকত পলোৱা। ইয়াৰ উপৰিও ওচৰ চুবুৰীৰে ২-৩টা ল'ৰাই প্ৰতিনিশা এই খুঁটাৰ তলতে আশ্ৰয় লয়। দিনত কৰা ২ টকা উপাৰ্জন সিহঁতে ৰাতি উৰুৱাই দিয়ে ড্ৰাগছ আৰু ভাঙত। খুঁটাই সদায় দেখিবলৈ পায় সিহঁতৰ মুখৰ আনন্দ আৰু হৰ্ষোল্লাস। কিন্তু ঘৰৰ কান্দোনবোৰ হয়তো ইয়ালৈ নাহে। খুঁটাটোৰ হয়তো মুখস্থ হৈ গৈছে। গধূলি খোজ কাঢ়িবলৈ ওলোৱা ৰাজেন মাষ্টৰৰ কথাবোৰ হয়তো সি ইতিমধ্যে জনা হৈছে তাৰ গুৰিতে বহা নাৰায়ণ বেপাৰীৰ শাক পাচলিৰ দামবোৰ। দেওবৰীয়া হাটখনত উপলব্ধ বয় বস্তুৰ দৰদামৰ লগত এতিয়া নিশ্চয় সি অভ্যস্ত। তাৰ মাজতে আছে আমাৰ বীৰেনৰ জখলাডাল। কেইবাটাও নিশা সেই জখলাডাল আউজি পৰে খুঁটাৰ হেলনীয়া শৰীৰত। অইনকেইটা খুঁটাৰ উচ্চতা কেতিয়াও জখলাডালে ঢুকি নাপায়। বীৰেনে বগাই যায় এইডাল জখলাৰ খটখটিবোৰত। শেষত বিদ্যুতৰ তাঁৰ এডাল খুঁটাৰ পৰা সংযোগ কৰে নিজৰ লগতনে লোহাৰ মাৰি এডালৰ লগত। প্ৰতিবাৰেই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে আহি বিদ্যুৎ চুৰিৰ কথা উলিয়ায়। ইয়াৰ সাক্ষী মাত্ৰ আমাৰ হেলনীয়া খুঁটাটোহে, কেতিয়াবা মৃত্যুৰো সাক্ষী হয়। এই যে কেতিয়াবা ২-এটা চৰাই বা বাদুলিয়ে ভুলতে দুডাল নগ্ন তাঁৰ একে সময়তে চুই দিয়ে, এটা বিকট শব্দ কৰি সাধাৰণতে সিহঁতৰ মৃত শৰীৰবোৰ মাটিত তৎক্ষণাত পৰা নিশ্চয় আমাৰ খুঁটাটোৱে দেখা পায়। কিন্তু অসহায়, নিৰুপায়। তাৰ মাজতেই এদিন এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে যেতিয়া তাঁৰৰ কিবা কাম কৰাৰ লক্ষ্যৰে খুঁটাৰ ওপৰত জখলাডাল পেলাইছিল, ইয়া নিশ্চয় খুঁটাটোৱে চেষ্টা কৰিছিল তেওঁক সকীয়াই দিবলৈ। পিছে এটা নিৰ্জীৱ বস্তুৰ কিবা জানো সকিয়নি থাকে। কৰ্মচাৰীজনে খুঁটাত উঠি ভুলতে তাঁৰডাল হাতেৰে ধৰি মৃত্যুক আঁকোৱালি লোৱাত অঞ্চলটোত পৰিছিল শোকৰ ছাঁ। পিছে হেলনীয়া খুঁটা সদায় হালিয়েই থাকিবনে? সময়ৰ সোঁতত ই আৰু বেছিহে হালি পৰিব। মধ্যাকৰ্ষণ বলৰ ক্ৰিয়াই ইয়াক অধিক দুৰ্বল কৰি পেলায়। মানুহে প্ৰথম মন নিদিলেও ক্ৰমান্বয়ে সকলোৰে চকুত পৰিবলৈ লয়। ২-এজনে কথাটো উত্থাপনো হয়তো কৰে। হালি থকা খুঁটাক পোন কৰোৱা চৰকাৰৰ দায়িত্ব। ঠিকেই কৈছে তেওঁলোকে। লাহে ধীৰে অধিক হালি পৰা খুঁটাটো স্থানীয় ৰাইজৰ বাবে যেতিয়া বিপদজনক হৈ পৰে, তেতিয়া মানুহৰ মাজত কোৱাকুই হয়। আৰু এদিন যেতিয়া বিদ্যুৎ বিভাগৰ কোনো কৰ্মচাৰী বিলৰ হিচাপ ল'বলৈ এইফালে আহে, তেতিয়া নিশ্চয় কোনোবা এজন হিতৈষী ব্যক্তিয়ে হালি থকা খুঁটাৰ কথাটো উলিয়ায়। কৰ্মচাৰীও এবাৰ চকু ফুৰাই যায়। ঠিকেই কৈছে, খুঁটাটো হালি পৰিছে। বিদ্যুৎ সংমণ্ডলৰ মুৰব্বীক জনাব লাগিব। মুৰব্বীয়ে এই কথা জানিব পাৰি কেইজনমান বনুৱাক খুঁটাটো ঠিক কৰিবলৈ পঠিয়ায়। বনুৱা কেইজনেও অহোপুৰুষাৰ্থ কৰে যদিও সম্পূৰ্ণ পোন কৰিব নোৱাৰে। সম্পূৰ্ণ পোন কৰিবলৈ কাৰেণ্ট কেইবা ঘণ্টাও কাটিব লাগিব।
ৰাইজৰ আপত্তিবোৰ আছেই, যাৰ কালি আহি আকৌ এবাৰ চেষ্টা এটা কৰিব লাগিব। কেইবাটাও জাৰকালি গ'ল, যদিও খুটাটোৱে হালি হালিয়ে নিজৰ কৰ্তব্য পালন কৰি আহিছে। আপুনি আজিও তাক এবাৰ চাই নিজৰ কামত পুনৰ মন দিবলৈ ধৰিছে।